হয় আজি ১৭খন সংখ্যালঘু ছাত্ৰন্য আমচু নগাঁও জিলা সমিতিৰ উদ্যোগত খাটুৱাল সাইদৰিয়া আৰু উপৰি আঞ্চলিক সমিতিৰ সহযোগত আজি ইয়াত ৰক্তদান শিবিৰ আয়োজন কৰা হৈছে আৰু এই ৰক্তদান শিবিৰত নগাঁও ব্লাড বেংক শিঙিমাৰী ক্ষুদ্ৰ স্বাস্থ্য কেন্দ্ৰ আৰু গৰাজান স্বাস্থ্য কেন্দ্ৰৰ বিষয়াসকল বিশেষজ্ঞসকল আহিছে আৰু যথেষ্ট এটা ভাল পদক্ষেপ আজি আমচু লৈছে আৰু ইয়াত স্বতঃস্ফূৰ্তভাৱে আমচু তথা অন্যান্য শুভাকাংক্ষী ব্যক্তিসকলে স্বতঃস্ফূৰ্তভাৱে ৰক্তদান কৰিছে প্ৰচণ্ড গৰম আজি গৰমৰ মাজতো আমচু এই পদক্ষেপ লোৱাৰ কাৰণে মই কেন্দ্ৰীয় সমিতিৰ ফালৰ পৰা জিলা আমচু তথা আঞ্চলিক সমিতিসমূহক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু এই ৰক্তদান শিবিৰৰ নিচিনা এটি মহান পদক্ষেপ আগলৈ যাতে জিলা সমিতি তথা আঞ্চলিক সমিতিসমূহে লয় আজি কথা আছে যে ৰক্তদান মহান দান জীৱন দান গতিকে আমি প্ৰয়োজনত ৰক্তদান আমি কৰি থাকিব লাগিব এনেকুৱা সামাজিক সংগঠন হিচাপে মানৱীয় কাৰ্যবিলাক আমি কৰি থাকিব লাগিব মই আঞ্চলিক কমিটিৰ নেতৃবৃন্দসকলক যুৱ বন্ধুসকলক বিশেষকৈ আহ্বান জনাইছোঁ বা আমচু শুভাকাংক্ষী ব্যক্তিসকলক আহ্বান জনাইছোঁ যে আমি প্ৰয়োজনত মানুহক সহায়ৰ হাত আগবঢ়োৱাটো আমাৰ কৰ্তব্য মানৱীয় গুণ আমাৰ প্ৰত্যেকৰে আছে গতিকে মানৱীয় কৰ্তব্য আমাৰ আছে সো আমচু এটি সামাজিক জাতীয় সংগঠন ছাত্ৰ সংগঠন হিচাপে আজি এনে মহান পদক্ষেপ গ্ৰহণ কৰিছে এই পদক্ষেপ গ্ৰহণ কৰাৰ কাৰণে ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু এই চেগতে মই নগাঁও ব্লাড বেংক শিঙিমাৰী তথা গৰাজান স্বাস্থ্য কেন্দ্ৰৰ সন্মানী ব্যক্তিসকলক মই ধন্যবাদ জ্ঞাপন কৰিম তেওঁলোকে যথেষ্ট এই গৰমত কষ্ট কৰি ইয়াতে তেওঁলোকে ৰক্তদান কৰা মানুহখিনিক সেৱা শুশ্ৰূষা কৰিছে বা ৰক্তসমূহ সংগ্ৰহ কৰিছে আশা কৰিছোঁ এনে পদক্ষেপে সমাজত এটি শুভ বাৰ্তা কঢ়িয়াই আজি আনুমানিক কিমান লোকে ৰক্তদান কৰিছে আজি ইয়াত ২০ৰ পৰা ২৫জন ব্যক্তি ইয়াত ৰক্তদান কৰাৰ কাৰণে আহি সক্ষম বুলি ইয়াত উপস্থিত হৈছে আৰু ইতিমধ্যে ৰক্তদান পৰ্ব চলি আছে এই ধাৰাবাহিকতা আপোনালোকৰ আমচুৰ ফালৰ পৰা সদায় চলি থাকিব নে হয় এটো আমাৰ আমচুৰ কেন্দ্ৰীয় সভাপতি ৰেজাউল কৰিম সৰকাৰ ডাঙৰীয়াৰ নিৰ্দেশ আছিল প্ৰতিখন জিলা সমিতিলৈ নিৰ্দেশ আছিল আঞ্চলিক সমিতিলৈ নিৰ্দেশ আছিল গতিকে তাৰে পদক্ষেপৰ সেই অংশ হিচাপে আজি নগাঁও জিলা আমচু তথা খাটুৱাল ৰূপহী আৰু হাতীপুখুৰী আঞ্চলিক সমিতিয়ে এই পদক্ষেপ গ্ৰহণ কৰিছে আৰু নগাঁও জিলা যিমান আঞ্চলিক সমিতিসমূহ আছে সবতে আমি এই পদক্ষেপ গ্ৰহণ কৰাৰ কাৰণে আমি ইতিমধ্যে আমাৰ আলোচনা হৈছে সিদ্ধান্ত হৈছে আজি জিলা সমিতিৰ কেইবাগৰাকী ব্যক্তিয়ে ইয়াত ৰক্তদান নিজে কৰিছে মই নিজে ৰক্তদান কৰিছোঁ আৰু আমি আমচু কৰ্মী প্ৰত্যেককে আহ্বান জনাইছোঁ যে তোমালোকে যিসকল সক্ষম ৰক্তদান কৰি এই মহান কাৰ্যসূচীক আমাৰ কেন্দ্ৰীয় সভাপতি ৰেজাউল কৰিম সৰকাৰ ডাঙৰীয়াৰ নিৰ্দেশ সেই নিৰ্দেশক আমি বাস্তৱায়িত ৰূপ দিম।